নমস্কাৰ, মই উৎপল। বলক ৰাস চাবলৈ যাওঁ। ৰাস বাৰু আৰম্ভ হ'ব বহুদিনেই হ'ল, আমাৰ আৰু আজিহে চাবলৈ ওলালো। একো নাই বলক, ভালেই হ'ল। আমি প্ৰথমতে আহিছো ছয়গাঁও ৰাসত। মানে নামনি অসমৰ ৰাস, আৰু নামনি অসমৰ ৰাস মানে মৃন্ময় মূৰ্তিৰ ৰাস। এয়া ৰাসত প্ৰৱেশ কৰা মুখ্য দুৱাৰখন, য'ত শ্ৰীকৃষ্ণৰ সেয়া লীলা খেলাসমূহ দেখুৱাইছে। লগতে সন্মুখত এয়া আমাৰ মৰমৰ ঈশ্বৰ পুত্ৰৰো প্ৰতিমা এটা ৰাখিছে। ইয়াৰে ৰাস বুলি ক'লে কেৱলতো ভগৱানৰ এই মৃন্ময় মূৰ্তিবোৰেই নাথাকে, থাকে বহুতো বস্তু। তাৰে ভিতৰত থাকে এখন বৃহৎ মীনা বজাৰ, য'ত পিছে মানুহৰ পৰিমাণটো অকমান বেছি, য'ত থাকে বিভিন্ন ধৰণৰ দোকান, অৰ্থাৎ ভিন ভিন ধৰণৰ বস্তু। দেখিছেই নহয়, আমাৰ এওঁলোক আৰু লাগিয়েই গ'ল। পিছে আমাৰ চকু পৰিল ইয়াতে। খোৱাও মেইন, সেই বুলি হাতত কলৰ চিপছ লৈ মুখত ফুচকা ভৰালো। একো নাই, খাব লাগে। এনেকে ঘূৰি ঘূৰি এইবাৰ আমি ভাবিলো গাড়ী বাইকৰ খেলা চাওঁ, মানে আমি মদ কাকুৱা চাব আহি গলো। এইফালে মোৰ সখীহঁতৰ পৰিয়ালটো ৰাস চাই থাকোতে হঠাতে লগ পাই গলো। ঠিকে আছে, আগতেও চাই পোৱা নাছিলো, নিউ এক্সপিৰিয়েঞ্চ। ভয় লাগছে না? ভাল যেনেকে লাগে হয়ও, কিন্তু ঠিক তেনেকেই লাগে, কাৰণ গাড়ীখন হোৱাৰ লগে লগে এনেকে একেবাৰে গোটেই কঁপি যায়। আৰু এইবাৰ আমি উঠিম তৰা। ইয়াতেও আগতে উঠি পোৱা নাই, তো এয়াও এক নতুন অভিজ্ঞতা হ'ব। আৰু মই কৈছিলো এইফালে এওঁলোক আমাৰ মানুহৰ কাৰণে কলৰ চিপছ খাই আছে। তৰাৰ পৰা মাটিত নামি চিধাই আমি মিঠাইৰ দোকানত। বোলো গৰম গৰম জিলাপি খাব লাগিল নহয়। এইফালে আমাৰ গৰম গৰম জিলাপি পাৰ্টি। এনেদৰে সামৰণি মাৰিলো ছয়গাঁৱত এই বৰ্ষৰ ৰাস চোৱা পৰ্ব। এইবাৰ আমি আহিছো ৰামপুৰৰ ৰাসত।